মৰিগাঁও আৰক্ষীয়ে অভিযান চলাই চহৰৰ আমোলাপট্টিৰ পৰা কৰায়ত্ব কৰিছে এটা নকল সোণৰ বেপাৰী। ধৃত নকল সোণৰ বেপাৰীটো হৈছে লখিমপুৰৰ আবু হানিফ। আবু হানিফৰ পৰা আৰক্ষীয়ে জব্দ কৰে 1.5 কেজি ওজনৰ সোণৰ নাও আৰু আধা কেজি ওজনৰ দুটুকুৰা নকল সোণ। তথ্যমতে হানিফে মৰিগাঁও নগৰৰ আমোলাপট্টিৰ পিংকু কটকীৰ ঘৰত বাহৰ পাতি নকল সোণখিনি বিক্ৰীৰ ব্যৱস্থা কৰিছিল উত্তৰ প্ৰদেশৰ পৰা অহা এটা দলক। সোণ ক্ৰয় কৰিবৰ বাবে মৰিগাঁৱৰ মধুবন হোটেলত বাহৰ পাতি আছিল উত্তৰ প্ৰদেশৰ 3জনীয়া দলটো। উত্তৰ প্ৰদেশৰ লোককেইজনক আটক কৰি সোধপোছ কৰাত অন্তত আৰক্ষীয়ে আটক কৰে আবু হানিফ আৰু ঘৰটোৰ গৰাকী পিংকু কটকীক। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে। আমাৰ আজি আমাৰ টিমে মৰিগাঁও পুলিচৰ এটা টিমে 3জন সন্দেহবশত 3জন যুৱক যি নেকি অসমৰ নহয় বাহিৰৰ, তেওঁলোকৰ চাল চলনবিলাক প্ৰত্যক্ষ কৰি পেলাই সন্দেহবশত তেওঁলোকক সোধপোছ কৰিলে আৰু সোধপোছ কৰাৰ পিছত সেইটো আবেলিৰ ঘটনা। সোধপোছ কৰি পেলাই বিভিন্ন তথ্য পাতি তেওঁলোকৰ পৰা সংগ্ৰহ কৰিলে। তো তাৰপিছত গম পালে যে তেওঁলোকে ইয়াতে সোণ কিনিবলৈ আহিছে, কোনোবা এজন ব্যক্তিৰ লগত চিনাকি হৈছে আৰু তেওঁলোকক কৈছে যে আমি ইয়াত এনেকৈ নাও পাইছোঁ, এনেকুৱা ধৰণৰ মানে কিবা কিবি সোণৰ বস্তু পাইছে আৰু খুব কম দামতে দিব আৰু 50,000 মান টকা এটাত মানে গোটেই কথাটো বন্দবস্ত হৈছিলে। আৰু তেতিয়া আমাৰ পুলিচে তেওঁলোকক পিক আপ কৰিলে, ধৰিলে আৰু তেওঁলোকৰ তথ্যৰ ভিত্তিত এটা ফোন নম্বৰ আমি উলিয়ালোঁ আৰু সেই ফোন নম্বৰৰ গৰাকীক আমি গৈ ধৰিলোঁ। আৰু পিছত এতিয়া দেখিলোঁ সেই যিজন ব্যক্তি যোনে নেকি সোণ বিক্ৰী কৰিম বুলি আহিছে লখিমপুৰৰ হয়, লখিমপুৰৰ বিহপুৰীয়া থানাৰ অন্তৰ্গত সোণাপুৰ বুলি গাঁওখনত। তাৰ নাম আবু হানিফা। আৰু আবু হানিফা ইয়াতে এটা আমোলাপট্টি বুলি জেগা এটা আছে মৰিগাঁও টাউনৰ ওচৰতে, তাত কটকী উপাধি এগৰাকী ব্যক্তিৰ ঘৰত আশ্ৰয় লৈ আছিলে। আৰু আমাৰ পুলিচ গ'ল আৰু গৈ পেলাই ঘৰ চৰ চাৰ্চ কৰি পেলাই আমি তাত এখন নাও মানে সোণৰ বুলি কৈছে, যিটো নহয়, আৰু দুটুকুৰা তেনেকুৱা মানে পাইছোঁ আমি বস্তু, যাৰ ওজন 2 কেজিতকৈ অধিক। সেইখিনিয়ে বিক্ৰী কৰিম বুলি এওঁলোকলৈ আহিছিলে আৰু উত্তৰ প্ৰদেশৰ পৰা 3গৰাকী ব্যক্তি আহিছিলে। চ' আমি ইতিমধ্যে এইখিনি আমি ৰিকভাৰ কৰিলোঁ, ফোন আমি ল'লোঁ আৰু আমি তদন্ত কৰি আছোঁ। ইতিমধ্যে আমি লখিমপুৰৰ পুলিচ প্ৰশাসনকো জনাইছোঁ তাৰ য'ত ঘৰ আছে সেইখিনিৰ ওপৰত ব্যৱস্থা ল'বলৈ সদ্যহতে এইখিনি। আবু হানিফা নামৰ এজন ব্যক্তি লখিমপুৰৰ হয়, আহি ইয়াতে আছিলে, তেওঁৰ পৰা এইখিনি বস্তু পাইছোঁ। আৰু এই আবু হানিফাই এইখিনি গোটেই যোগাযোগ কৰি আছিলে উত্তৰ প্ৰদেশৰ সেই ব্যক্তিকেইটাৰ লগত, যে আমি তেওঁ মানে সোণৰ নাও পাইছে, সোণৰ কিবা কিবি বস্তু পাইছে, মাটিত পুতি থোৱা বস্তু কম দামত বিক্ৰী কৰিব। যিগৰাকী ঘৰৰ মালিক তেখেতক আমি সোধপোছৰ কাৰণে আমি আনিছোঁ। মৰিগাঁৱৰ পৰা মনোৱাৰ হুছেইনৰ ৰিপৰ্ট, এনি ভাৰত 24।